তো গাইজ আৰু এটা বস্তু আজি আৰ্ট ক্লাছত শিকোৱা হৈছিলে মানে এটা সৰু ছোৱালী এটা কেনেকৈ আঁকিব লাগে ফিগাৰ এটা এইটো প্ৰাইমাৰী ছেকশ্যনৰ কাৰণে দিছোঁ একদম সহজভাৱে দিছোঁ ইয়াতে ষ্টেপ আমাৰ একদম ছেভেন ষ্টেপ থাকে ছেভেন ষ্টেপটো বাদ মই 6 ষ্টেপ কৰি দিলোঁ ইয়াতে আৰু 1 2 3 4 5 6 এতিয়া এটা ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ এণ্ড 4 ষ্টেপ এণ্ড 5 ষ্টেপ এই 5 ষ্টেপত এইটো ছোৱালীটো কেনেকৈ আঁকিব চাওক ফাইনেল হ'ল এনেকুৱা টাইপত চাওক এইটো চাই পেলাই আজি কোনোবাই আঁকিব পাৰে ঘৰত বহি যদি আৰ্ট কৰিব মন আছে এনেকৈ আঁকক আৰু পিছফালে চিনাৰী দি দিলে হৈ এখন পাহাৰ চাহাৰ ঘৰ চৰ দি দিলে আৰু নেক্সট তাৰমানে মই ফিগাৰটো শিকাই আছোঁ ফাৰ্ষ্ট এনেকৈ আৰু বহুত ফিগাৰ আহিব এটা ফিগাৰ এনে লাহে লাহে আগবাঢ়িব লাগিব এদিনত 4-5টা ছবি নহয় এদিনত এটা বা দুটা ছবি ভালকৈ আঁকিব লাগে ৰং কৰিব লাগে বাছ অ'কে সেইটো মোৰ এটা নিজৰ মানে ক্ৰিয়েটিভিটি আৰু মই সেনেকৈ শিকাওঁ সেয়েহে মোৰ ৰবিনছ উইণ্ড'জ চাইট 1 মোৰ এই ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এইটো এটা এইকাৰণে বনাইছিলোঁ মই বিভিন্ন ধৰণৰ ব্লগ বনাওঁ আৰু বিভিন্ন ধৰণৰ ৰন্ধা বঢ়াবিলাকো দি থাকোঁ নিজে কৰোঁ তাৰপিছত আৰ্ট স্কুলৰ ছবিবিলাকো দিওঁ ফুৰিবলৈ গ'লে সেইটো ট্ৰেভেলিং যিটো থাকে সেইটোও দিওঁ ব্লগিং ঠিক তেনেকেই মই বিভিন্ন ধৰণৰ মোৰ চেনেলটোত এনেকৈ দি থাকোঁ হা কিন্তু একদম বেয়া বস্তু নিদিওঁ দেই সেইটো মই নিজে জানো সেইকাৰণে মোৰ ভাল যিখিনি লাগে মই সেইখিনি বস্তু দি থাকোঁ আপোনালোকে মোৰ যদি ভাল পায় মোৰ চেনেলটো আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইভ ভিডিঅ' কিছুমান থাকে সেইবিলাক চাব আপোনালোকে ভাল লাগিব কিছুমান নেদেখা একদম লাইভটো মই বহুত ডাঙৰ লাইভ ভিডিঅ' কৰিছিলোঁ গুৱাহাটীৰ পৰা একদম ডাইৰেক্ট লখিমপুৰ নহয় আমাৰ হেৰিৰ পৰা এই বাইহাটাৰ পৰা একদম লখিমপুৰ ডাইৰেক্টলি একদম যিমান মানে ক'তো ৰখা নাই একদম ইমান মোৰ লাইভ ভিডিঅ' ইমান দীঘল আৰু 3 ঘণ্টামানৰ লাইভ ভিডিঅ' আছে একদম ধৰি এনেকৈ লাইভ কৰি গৈছে কোনে পাৰিব এনেকৈ ইমান সময় তো সেনেকৈ মোৰ লাইভ ভিডিঅ' বহুত আছে গোৱালপাৰাটো গুৱাহাটীলৈকে আছে লাইভ ভিডিঅ' চাব লোকেশ্যনবিলাক চাব আগত কেনেকুৱা আছিল এতিয়া ৰাস্তাবিলাক ভাঙি দিছে কিন্তু এতিয়া মোৰ ভিডিঅ'বিলাক চালে গম পাব আগৰ ছবিবিলাক ৰেকৰ্ড হৈ থাকিলে হেৰি কিমান ভাল কাম কৰিছোঁ ভাবক সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে মোৰ বন্ধু হৈ থাকক বান্ধৱী হৈ থাকক শ্ৰদ্ধাৰ ব্যক্তিসকললৈ মই অনুৰোধ জনাইছোঁ তেওঁলোকে মোৰ ভিডিঅ' চাওক আৰু ছাবস্ক্ৰাইব কৰক অ'কে আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ থেংক ইউ